নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই আজি যোনটো বিষয় আলোচনা কৰিব ওলাইছোঁ, এই বিষয়টো সম্পৰ্কে আচলতে যোৱা 2 বছৰ, কমপক্ষেও যিমানটো মোৰ মনত পৰিছে 2 বছৰ আগৰ পৰা বিভিন্নজনে মোক ৰিকুৱেষ্ট কৰিছে, ছাৰ আপোনাৰ ইউটিউবত এই বিষয়টো অলপ আলোচনা হ'লে ভাল। যদিও বহুতে লিখি আছে এই বিষয়টোৰ ওপৰতে, ষ্টেট লেভেলতে হওক বা নেশ্যনেল লেভেলত যিবিলাক নিউজ পেপাৰ আছে। তো আপুনি লিখিলে ভাল। মই ক'লো না, মই লিখিলেতো লাভ নাই, কাৰণ ওলোৱাৰ সম্ভাৱনাটো কম। যি নহওক, এই বিষয় এটা গুৰুত্বপূৰ্ণ বিষয়, কিন্তু বিষয়টোত যদি মই আলোচনা কৰিবলৈ যাওঁ, একদম কমপক্ষেও মই কৈছোঁ যে এইটো যদিও বহুত ডাঙৰ এটা ছাবজেক্ট, ভাষ্ট ছাবজেক্ট, 1.5 ঘণ্টা সময় লাগে। তো 1.5 ঘণ্টা মই নিশ্চয় আপোনালোকক আমনি নকৰোঁ। মই চেষ্টা কৰিম যে 10 মিনিটতে কমচে কম বস্তুটো শেষ কৰিবলৈ, থুলমূলকৈ বস্তুটো এটা আভাস দিবলৈ চেষ্টা কৰিম। আৰু মই এই কথা বতৰাবিলাকৰ পিছতো কিন্তু বহু প্ৰবন্ধ ওলাব। গতিকে যিবিলাক নতুনভাৱে লিখিবলৈ ষ্টাৰ্ট কৰিছে, নতুন প্ৰজন্মক, মই আশা কৰিছোঁ যে তেওঁলোকেও মানে অনুপ্ৰাণিত হ'ব, যে মই কিছু ফিডবেক তেওঁলোকক দিব খুজিছোঁ। কাৰণ আমি বিচাৰোঁ যে নতুন প্ৰজন্মৰ লেখক ওলাওক, তথাকথিত লেখক নহয়, ভাল লেখক, মানে উইথ ফেক্টছ এণ্ড ফিগাৰ্ছ, একেবাৰে ইম্পাৰ্চিয়েল যাতে লিখা হয়, চেষ্টা কৰক। বিষয়টো হ'লগৈ, বিষয়টোলৈ যোৱাৰ আগতে কথা এটা থাকি গ'ল নহয়, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ পাহৰি নাযাব। নিজে ছাবস্ক্ৰাইব কৰক, আনকো ছাবস্ক্ৰাইব কৰিবলৈ দিয়ক, কওক। সেইটো জৰুৰী হয় আমাৰ কাৰণে, কাৰণ উইদাউট ছাবস্ক্ৰিপশ্যন, আপোনালোকে যে ছাবস্ক্ৰাইব কৰিছে, আমি যে লাখ লাখ টকা কমাইছোঁ তেনেকুৱা নহয়, কোনো কামাই নহয় আমাৰ। এইটোত কি হয়, মনত এটা উৎসাহ আহে যে না, মোৰ ইমানজন ছাবস্ক্ৰাইবাৰ আছে। হয়, যাৰ তাৰ ছাবস্ক্ৰিপশ্যন নালাগে, সজাগ সচেতন ৰাইজৰে ছাবস্ক্ৰিপশ্যন লাগে। গতিকে মই আশা কৰিম যে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইকো কৰিব, শ্বেয়াৰ কৰিব, কিন্তু ইউটিউবত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। বিষয়টো হ'ল এই 26 জানুৱাৰীত একচুৱেলি মই ভাবিছিলোঁ বেলেগ ধৰণে 26 জানুৱাৰী সম্পৰ্কে আলোচনা কৰিম। খালি জাষ্ট মই এটাই কথা ক'ব খুজিছোঁ, 26 জানুৱাৰী ৰিপাব্লিক ডে, মানে প্ৰজাতন্ত্ৰ দিৱস। প্ৰজাৰটো হয়তো, হয়নে নহয় কথাটো, প্ৰজাৰ কাৰণে দিৱসটো। কিন্তু 26 তাৰিখে দেখোন 26 জানুৱাৰী মানে প্ৰজাতন্ত্ৰ দিৱসৰ দিনা যদি মই সঁচা কথা ক'বলৈ যাওঁ, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ যি কাৰবাৰ, তাৰ এগেইনষ্টত যদি মই ক'বলৈ যাওঁ, তেতিয়া কিন্তু মোৰ ওপৰত UAPA লগাই দিয়া হ'ব। তো গতিকে ইভেন 26 তাৰিখেও কিন্তু মোৰ মই একজন প্ৰজাৰ কিন্তু কোৱাৰ অধিকাৰ নাই। হয়, আমি দেখিছোঁ যে 26 জানুৱাৰী আমাৰ প্ৰধানমন্ত্ৰীৰ ওচৰত গৈ কোনোবা কিবা কিবি কথা পাতি আছে। চ' এই ৰাহুল গান্ধী নকয় জানো, চব ফিক্সিং বুলি কয় যে, সেই তেনেকুৱাই ফিক্সিং। আৰু যিসকলে গৈ কৈ আছে ন, এটা মানে যোৱা 1টা বছৰত কোনো পীড়িত পৰিয়ালৰ মানুহ তালৈ গৈছেনে কথা পাতিবলৈ? নাই যোৱা। একদম আৰামত থকা, এটা পজিশ্যনত থকা মানুহবিলাকে ল'ৰা ছোৱালী পঠিয়াইছে, যেনে আপোনাক দেখাৰ পিছত মোৰ জীৱন ধন্য হ'ল, মই ভবাও নাই কেতিয়াবা মই প্ৰধানমন্ত্ৰীক লগ পাম, এই ধৰণৰ কথা বতৰা, যিটো কোনো ধৰণৰ যুক্তি নাই। মানে এইটো পুৰাপুৰি গম পোৱা গৈছে যে এইটো ফিক্সিং হয় গোটেই কথাবিলাক। তো গতিকে আপুনি একজন সাধাৰণ প্ৰজা হিচাপে ৰজাৰ যদি আচল কথাবিলাক, আচল ভ্ৰষ্টাচাৰৰ কথা কওঁ, তেতিয়া কিন্তু আমাৰ এগেইনষ্টত UAPA লগাই দিয়া হ'ব। তো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ আগৰীয়ানী, তো তেওঁৰ সম্পৰ্কেতো আৰু নতুনকৈ ক'বলগীয়া একো নাই। এইটোৰ এক দেশ এক বিধান বা এটা নিৰ্বাচন, এনেতো শুনাত ভাল। এইটো যে ড্ৰাফটিং কৰিছিলে নহয়, তাতো কিন্তু মেইন মুৰব্বীজন বহি আছিলে আমাৰ আগৰ প্ৰাক্তন প্ৰেছিডেণ্ট গোবিন্দ চাপ। তো গোবিন্দ চাপ প্ৰেছিডেণ্ট হোৱাৰ পিছত তেওঁ কি মৰ্যাদা পালে আপোনালোকে নিশ্চয় মনত আছে। আমিতো ছ'চিয়েল মিডিয়াত এনেকুৱা পাইছিলোঁ যে তেওঁ মন্দিৰত সোমাওঁতেও বাধা পাইছিলে, কাৰণ তেওঁ পিছপৰা শ্ৰেণীৰ মানুহ। সেইটো কাৰণে মানে ৰাষ্ট্ৰপতি মানে হ'লে কি হ'ব, কিন্তু তাত গৈ কিন্তু অৱস্থা বেয়া, তাতো তেওঁ বাধাৰ সন্মুখীন হৈছে। আমি ছ'চিয়েল মিডিয়া বা বিভিন্ন পেপাৰ চেপাৰ যি পাইছোঁ, সেইটোৰ ভিত্তিতে মই কৈ আছোঁ। 2019ৰ পিছৰ পৰা, 20ৰ পৰাই ক'ব পাৰে যে
মানে এই ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ প্ৰপাগাণ্ডাটো এইটো ষ্টাৰ্ট কৰা হৈছে আৰু এতিয়া মোটামুটি এটা ফাইনেল এটা শ্বেপত আহিছে আৰু 26 জানুৱাৰী দিনাখন ৰাষ্ট্ৰপতিৰ যোনটো ভাষণত মূল ষ্ট্ৰেছটোৱে কিন্তু দেখা গৈছে যে এক দেশ এক মানে নিৰ্বাচন হ'ব লাগে বুলি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ ওচৰত আমি আশা কৰিছিলোঁ তেওঁ যোৱা এক বছৰ আমাৰ মহিলাৰ কাৰণ তেওঁতো মহিলা হয় আমাৰ মহিলাৰ কি অৱস্থা সেইবিলাক বিষয়ত অলপ হাইলাইট কৰক সেই বস্তুবিলাক কিন্তু তেওঁ হাইলাইট কৰা নাই হাইলাইট সেইটোৱে কৰে তেখেতে সময়ে সময়ে যদি অপজিশ্যন ৰুলিঙৰ ষ্টেটত কোনোবাই বলৎকাৰ হৈছে এনাফ ইজ এনাফ বুলি কৈ দিয়ে আকৌ যদি তেওঁলোকৰ বিজেপিৰ ৰাষ্ট্ৰপতি মানে কি তেওঁতে এনে দেখাত মানে হেৰি চবতো বিজেপিৰ মানুহ হয় আকৌ বিজেপি চৰকাৰ য'ত ক'ৰবাত যদি ৰেপ হৈছে য'তেই হওক তাত আকৌ এনাফ ইজ এনাফ বুলি নকয় তো গতিকে ৰাষ্ট্ৰপতিৰ তো তেওঁ প্ৰধান হয় তেওঁতো এটা ভূমিকা হ'ব লাগে তাতো কিন্তু মানে বৈমাতৃসুলভ আমি কথা বতৰা চিন্তাধাৰাবিলাক দেখিছোঁ তো গতিকে এই বিষয়টো আজি মই আৰু পলম নকৰাকৈ সেইটোৱে ক'ব খুজিছোঁ শুনাত ভাল হয়তো যে আমাৰ খৰচটো কমিব ইমান ঝামেলা কিন্তু ইয়াৰ কাৰণেতো এক্সপেৰিমেণ্টৰ সময় আছিলে নহয় আৰু তাতকৈও ডাঙৰ কথা হ'ল মোদী ডাঙৰীয়া 2014 যিবিলাক আমাক সপোন দেখুৱাইছিলে যিবিলাক কমিটমেণ্ট দিছিলে নহয় মোৰ কথাটো হ'ল এই কমিটমেণ্টবিলাক ফুলফিল কৰক ফুলফিল কৰাৰ পিছত নেক্সট আপুনি নতুনকৈ এক্সপেৰিমেণ্ট কৰক কোনে মানা কৰিছে আমি চবে আপোনাৰ লগত আছে নহয় আপুনি আমাৰ ভাৰতবৰ্ষ আজি ইমান বছৰ পিছত একজন স্বনামধন্য প্ৰধানমন্ত্ৰী পাইছে আমি চব মানিম হয় ভাৰতবৰ্ষৰ অকল বিজেপি নহয় বিৰোধী পক্ষৰ মানুহো কিন্তু কিছু ক্ষেত্ৰত তেওঁৰ প্ৰতি ব্লাইণ্ড হৈ গৈছিলে একদম শেহতীয়া এটা এক্সাম্পল দিছোঁ যেতিয়া ক'ভিড হৈছিলে নহয় ক'ভিডৰ সময়ত কৈছিলে কি মহাভাৰত 21 দিনত জিকিছিলে এই ক'ভিডো 21 দিনত জিকিব গোমূত্ৰ লগাই 21 দিনত জিকি যাব তাৰপিছত কি হ'ল এইটো গমেই পায় এইটো ক'বলৈ নাই তো এই যে কমিটমেণ্ট যিবিলাক আছে কমিটমেণ্টবিলাক হেৰি হোৱা নাই আৰু তেওঁ কোৱাৰ কাৰণে মানে ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন চব মানুহক দেখা গৈছে এই আপোনাৰ কাঁহী পাতি যি বজাবলৈ আছে প্ৰদীপ জ্বলাবলৈ আছে চাকি জ্বলাবলৈ আছে চব কৰিছে তেওঁলোকো ভাবিছিলে হয় মোদী চাকি ঠিকেই কৈছে নেকি কাৰণ মানুহটো বুৰ্বক বনাই থাকে ন মানুহজনৰ চবক তো মূল যোনটো এজেণ্ডা আছিলে এজেণ্ডাটো আগত কমপ্লিট কৰক আপুনি হাফ ইয়াৰলি পাছ নকৰাকৈ আপুনি এনুৱেল পাছ এইসব কি হৈ আছে নহ'ব নহয় এটাৰ লগত এটা কানেক্টিভিটি আছে আগৰ কমিটমেণ্টবিলাক আৰু মই ইয়াৰ আগতো কেইবাটা প্ৰগ্ৰামত কৈছোঁ যে ব্ৰিটিছৰ নিয়মটো আছিলে ডাইভাৰ্ট এণ্ড ৰুল আৰু মোদী ডাঙৰীয়া কি কৰিছে ডাইভাৰ্ট এণ্ড ৰুল যেতিয়া প্ৰব্লেমটো আহে তেতিয়া বেলেগ ফালে মানে ঢাল খোৱাৰ কাৰণে এইটো কৰি আছে আমি যোৱা পাৰ্লামেণ্ট ইলেকশ্যনতো দেখিছোঁ যে আমি নিজক বিশ্বগুৰু বুলি দাবী কৰি আছোঁ বিশ্বগুৰু আৰু বিশ্বগুৰুৰ অকাত নাই মানে 15 দিনৰ ভিতৰত বা 10 দিন বা এক সপ্তাহৰ ভিতৰত এটা ইলেকশ্যন কমপ্লিট কৰা নাই পাৰ্লামেণ্ট ইলেকশ্যনখন কি হ'ল পাৰ্লামেণ্ট ইলেকশ্যন মানে নটিফিকেশ্যনৰ পৰা এণ্ডলৈকে 80 দিনৰ ওপৰত সময় গ'ল তাৰমানে ইলেকশ্যন কোড অফ কণ্ডাক্টটো চালু হৈ গ'ল আৰু ভোটিং যোনটো ডেট শেষলৈকে যদি আপুনি চাই এপ্ৰক্সিমেটলি 1.5 মাহ সময় লৈছে তো মোৰ কথাটো হ'ল এতিয়া ধৰি লওক আমি অসমকে ধৰিছোঁ অসমৰ কেইটা আছে 40টাতো ছিট নাই মাত্ৰ 14টাহে ছিট তো গতিকে এই এক্সপেৰিমেণ্টটো ইয়াতো কৰিব পাৰিলে হয় তেওঁতো কৰা নাই অসমতে দেখোন 3টা ফেজত হৈছে আমি কেনেকৈ কনফিডেন্সত আহিম আৰু ওৱান নেশ্যন ওৱান ইলেকশ্যনত ডাঙৰ যোনটো সমস্যা যোনটো আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ ক্ষতিগ্ৰস্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে তেওঁ এতিয়া কোনোবাই ক'ব পাৰে যে আমেৰিকাৰ ইলেকশ্যনৰ কথাটো হয় আমেৰিকাৰ ইলেকশ্যনত কিন্তু হেৰি ইউজ নহয় দেই এই EVM নহয় তাত কিন্তু বেলট ইউজ হয় সেই অৰিজিনেল বিশ্বগুৰুত তাত কিন্তু বেলট ইউজ হৈ আছে আৰু তাৰ যে গোটেই প্ৰক্ৰিয়াটো তাৰ প্ৰক্ৰিয়াৰ লগত আমাৰ ভাৰতবৰ্ষৰ প্ৰক্ৰিয়া কেতিয়াও মানে এই মুহূৰ্তলৈকে খাপ খোৱা নাই এনেই আমি চেলেঞ্জ কৰি আছোঁ বিশ্বগুৰু প্ৰেক্টিকেলি এইটো হোৱা নাই তো গতিকে অসমেই হওক বা তেনেকুৱাকৈ সৰু যিবিলাক ষ্টেট আছে য'ত ধৰি লওক 10টাতকৈ বেছি পাৰ্লামেণ্ট ছিট আছে সেইবিলাকত তেওঁ এক্সপেৰিমেণ্ট কৰিব লাগিছিলে আৰু ওৱান নেশ্যন ওৱান ভোট
1.5 মাহ আপুনি চিন্তা কৰকচোন এতিয়া দেখোন হেৰিৰ ইলেকশ্যন আহিলে মানে বদমাছিৰ এটা লিমিট আছে দিল্লী ইলেকশ্যন এই 5 ফেব্ৰুৱাৰী তাৰিখে যদি মোৰ ভুল নহয় আৰু সেইদিনাখনে তেওঁ বোলে আকৌ কুম্ভ মেলাত গৈ ডুবকি লগাব তাৰমানে কি এইটো পলাৰাইজেশ্যন নহয় নেকি পাৰ্লামেণ্টাৰী ইলেকশ্যনত আমি দেখিছোঁ যে এই একেবাৰে কন্যাকুমাৰীত গৈ তেওঁ ধ্যানত বহি গ'ল একো কাম নাই হোৱা ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ শেহতীয়া মই এটা এক্সাম্পল দিব খুজিছোঁ ভাল বেয়া যিয়ে হওক বিজু জনতা দল তেওঁলোকে যথেষ্ট কাম কৰিছে যোৱা সময়ছোৱাত বহু কাম কৰিছে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠাৰ পৰা আৰম্ভ কৰি বহু কাম কৰিছে আৰু লাষ্ট ইলেকশ্যনৰ আমাৰ হাতত যোনটো এই আমিতো আৰু এক্সিট পলৰ ওপৰত ডিপেণ্ডেণ্ট নহয় মই গ্ৰাউণ্ড ৰিপৰ্টটো লওঁ গ্ৰাউণ্ড ৰিপৰ্ট মতে আৰামত বিজু জনতা দল এছেম্বলিত গেইন কৰাৰ কথা কিন্তু দিল্লীত যেনেকৈ হৈ আছে ছেইম প্ৰপাগাণ্ডা তাতো হৈছিলে দিল্লী ইলেকশ্যনতো চাব যে মানে একদম হ'লচেলত চলি আছে মানে কোনে কিমান ছাবচিডি দিব মানে এতিয়ালৈকে মই জনামতে 3 ৰাউণ্ড এবাৰ নহয় মানে আপুনি আপোনাৰ কি কমিটমেণ্ট সেইটো এবাৰহে কৰিব 3 বাৰ হেৰিৰ নিচিনা দিল্লীৰ নিচিনা এটা সৰু ষ্টেটৰ ইলেকশ্যনৰ কাৰণে 3 বাৰ অলৰেডি তেওঁলোকে ঘোষণাপত্ৰ জাৰি কৰিলেই আৰু জানি 5 তাৰিখলৈকে আৰু কিমান ঘোষণাপত্ৰ জাৰি কৰি থাকিব ঈশ্বৰে জানে এতিয়া যদি আপোনাৰ উৰিষ্যা একেলগতে যদি ভোট নোহোৱা হ'লে তেতিয়াহ'লে কি হয় আপোনাৰ ছেপাৰেট হোৱা হ'লে বিজু জনতা দল আৰামত কিন্তু পাৱাৰত হয় তেওঁৰ হয়তো কিছু চিট হয়তো কমিলে হয় আৰু মোদী এনেকুৱা একজন বস্তু এনেকুৱা এটা কৰিশ্মা মানে কি বুলি ক'ম কি ভাষা ক'ম মই একো বিচাৰি পোৱা নাই এনেকুৱা ইণ্টাৰেষ্টিং এটা হেৰি যে তেওঁ ৰামৰ নামত বৈতৰণি পাৰ হ'ব খুজিছিলে সেই ৰাম কিন্তু ইউপিত কি কৰিলে ৰামে কি হাল কৰিলে মোদীৰ সেইটো গমেই পায় আপোনালোকে ক'ৰ পৰা ক'লৈ গুচি আহিলে আৰু তেওঁ নিজৰ মানুহ যিকোনো সময়ত ত্যাগ কৰিব পাৰে তেওঁ ভগৱানকো ত্যাগ কৰি দিয়ে এনেকুৱা মানে মানুহেতো পলিটিকেল পাৰ্টি চেঞ্জ কৰে নহয় নিজৰ স্বাৰ্থৰ কাৰণে এইটো পাৰ্টি আছে আজি আছে কালি সেইটো পাৰ্টিলৈ গুচি যাব তেওঁ কৰিলে কি ৰামক বাদ দিলে তেওঁক বচালে কোনে উৰিষ্যা বচালে কিন্তু উৰিষ্যা কেতিয়াও বচাব নোৱাৰিলে হয় যদি ইলেকশ্যন ছেপাৰেট হোৱা হ'লে 20টা চিট তাৰ পৰা ওলাই আহিলে তেওঁলোকে জিন্দগীত কল্পনা কৰিব পৰা নাই কাৰণ ইমান বেছি পলাৰাইজেশ্যন হৈছে ইমান বেছি বদমাছি হৈছে ইমান বেছি মেচিনাৰীক ইউজ কৰা হৈছে সেই 20টা চিট নোপোৱা হ'লে তেওঁলোকৰ অৱস্থা কি হ'লে হয় তো আজি কি হ'ল এই তেওঁ ৰামক বাদ দি পাৰ্লামেণ্ট ইলেকশ্যনত দেখা গৈছে যে হেৰিক আপোনাৰ জয় জগন্নাথ তাৰপৰা ৰাম গলি মাৰক এয়া হ'লগৈ অৱস্থা তো গতিকে আজি ইয়াতে সামৰিছোঁ কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ